তৃতীয়বাৰৰ বাবে এই বিজয়ত ৰূপকাৰৰ ভূমিকা গ্ৰহণ কৰা আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আমি অসমৰ সমূহ কাৰ্যকৰ্তাৰ হৈ উষ্ণ অভিনন্দন জনাইছোঁ। আমাৰ বাবে সৌভাগ্যৰ কথা যে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি মন্ত্ৰীসভাই শপত ল'লে তাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ আৰু আমাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ সুসন্তান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পাবলৈ সক্ষম হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আজিৰ এই সভাত মই উষ্ণ অভিনন্দন জনাইছোঁ। কাৰ্যকৰ্তাৰ পৰা দেশৰ ৰাষ্ট্ৰৰ মন্ত্ৰীসভালৈ শীৰ্ষ আৰোহণ কৰিব পৰাৰ যি পথ সেই পথ ভাৰতীয় জনতা পাৰ্টীৰ সদায় মুকলি হৈ থাকে। পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাৰতীয় মন্ত্ৰীসভাত আসনে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ